want justice. We want justice. We want justice. We want justice. নারী সুরক্ষা করতে হবে। নারী সুরক্ষা করতে হবে। নারী সুরক্ষা করতে হবে। না চলবে না চলবে না চলবে না চলবে না। We want justice. Justice justice. We want justice. Justice justice. তো ধিক্কারজনক ঘটনা হৈছে এইটো যে নিজৰ কৰ্মস্থানত যি ডক্টৰ সুৰক্ষিত নহয়, যাক নিৰ্মমভাৱে হত্যা কৰা হৈছে, যাক পৰিপূৰ্ণভাৱে পূৰ্ব পৰিকল্পনা মতে তাক হত্যা কৰা হৈছে, এইটো অত্যন্ত ধিক্কাৰজনক। এইটো আমি কোনোমতেই আমি এইটো মানি ল'ব পৰা নাই। আমাৰ নিদ্ৰাহীন জীৱন যাপন কৰি আছোঁ এই ঘটনাটো ঘটাৰ পিছৰ পৰা। আমি এইটোক অত্যন্তভাৱে নিৰ্মমভাৱে এইটো ধিক্কাৰ জনাইছোঁ। দোষীক সাব্যস্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি প্ৰটেষ্ট কৰি আছোঁ। ঘটনা বাৰে বাৰে হৈ আছে, বাৰে বাৰে আমাৰ আগত আহি আছে। এনেকুৱা ঘটনা হ'ব নালাগে। যিখন দেশৰ ৰাষ্ট্ৰপতি আমাৰ মহিলা হয়, যিখন দেশত ঘটনা ঘটিছে তাত আমাৰ CM মহিলা হয়, তথাপি এনেকুৱা ঘটনা ঘটিলে ইয়াৰ পৰা লাজৰ বিষয় আৰু একো নাই কিজানি। এনেকুৱা ঘটনা বাৰে বাৰে হৈ আছে, আমি একো কৰিব নোৱাৰোঁ। এনেকুৱা হৈছে, এনেকুৱা এটা আইন ওলাব লাগে এই ঘটনা হোৱাৰ লগে লগে তাক জাগাতে মাৰি দিব লাগে। কেইটামান এনেকুৱা ঘটনা হ'লে তেনেহ'লে মানুহে অলপ ভয় খাব। কিন্তু আমাৰ এনেকুৱা হৈ আছে যে বাৰে বাৰে ঘটনা ঘটি আছে, বাৰে বাৰে জাষ্টিছ পাৰ পাই আছে, বাৰে বাৰে তেওঁ যেনেকুৱা উপায়ে ওলাই গৈ আছে। এনেকুৱা হ'ব নালাগে, জাগাতে মাৰি দিব লাগে। এনেকুৱা আইন ওলালে তথাপি তেনেহ'লে মানুহে অলপ ভয় খাব আৰু মহিলা সুৰক্ষিত হ'ব। মহিলা সুৰক্ষিত নহ'লে দেশখন কেনেকৈ চলিব? মহিলাৰ পৰাই পৃথিৱীখন, মহিলাৰ পৰাই চবে জন্ম, মহিলাৰ পৰাই মহিলা নহ'লে আৰু কেনেকুৱা হৈ আছে? মহিলা সুৰক্ষা আমাৰ কাৰণে বহুত ডাঙৰ হৈ উঠিছে। চবেই মানুহ ভাবি পেলাই গোটেই পৃথিৱীৰ মানুহখিনি ভাবি কেনে মহিলা কেনেকুৱা সুৰক্ষা পায় সেইটো পিনে আগবাঢ়ি যাব লাগে। এতিয়া জঘন্য ঘৃণনীয় কাম যোনে যিকেইজন মানুহ তাৰ লগত যুক্ত আছে সেই অপৰাধীক আমি কঠোৰতম সজা বিচাৰিছোঁ। লগতে আমি গোটেই অসমত তথা ভাৰতবৰ্ষত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ পৰা তথা বিভিন্ন সংগঠনৰ পৰা, আমাৰ বিভিন্ন নাৰী সংগঠনৰ পৰা আমি সকলোৱে বিচাৰিছোঁ নাৰী সুৰক্ষা হ'ব লাগে। নাৰী কৰ্মপ্লেচত সুৰক্ষা হ'ব লাগে। ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, বেলেগ ডিপাৰ্টমেণ্ট হওক, চিষ্টাৰ হওক, নাৰ্ছ হওক, এনি ডিপাৰ্টমেণ্ট নাৰী কৰ্মক্ষেত্ৰত সুৰক্ষা হ'ব লাগে। আৰু যিবিলাক জঘন্য কাম কৰে সেইবিলাক মানুহৰ ভয় খাব লাগে। এইবিলাক জঘন্য কাম আমাৰ মানৱিকতাৰ বিৰুদ্ধত। যোনটো দেশত দুৰ্গা মাৰ পূজা হয়, যোনটো দেশত আপোনাৰ মহাভাৰত হৈ গৈছে নাৰীক অপমান কৰাৰ কাৰণে, যোনটো দেশত আপোনাৰ নাৰীক অপমান কৰাৰ কাৰণে ৰামায়ণ হৈ গৈছে, তাতে কিমান জঘন্য অপৰাধী হত্যা মাৰা হৈছে। তেনেকুৱা আমি অপৰাধীক সজা বিচাৰিছোঁ। আৰু লগতে আমি শুকাই দিব বিচাৰিছোঁ এনেকুৱা আমাৰ সমাজত তেনেকুৱা জঘন্য কাম চলিব নালাগে। আমি নাৰীৰ নিৰাপত্তা আৰু সুৰক্ষা বিচাৰিছোঁ। সেইটো কাৰণে আমি আজি এটা কেণ্ডেল মাৰ্চ ওলাইছোঁ, যাতে ৰাইজৰ জাগৰণ হয় আৰু অপৰাধীয়ে গম পায় যে এনেকুৱা ঘৃণনীয় কাম আমাৰ ভৱিষ্যতে কোনো অপৰাধী ভুলকৈ নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।